রাষ্ট্রের প্রধান অনুপস্থিত ছিলেন তো আমরা পূজা চৌহান লক্ষ্মী সাহু লক্ষ্মী সাহু লক্ষ্মী সাহু লক্ষ্মী সাহু কাজল কুমার প্রিয়ঙ্কা গৌড় প্রিয়ঙ্কা গৌড় Laki sahu. Laki sahu. Baby sa. Baby sa. Kiran sahu. Kiran. Hamam sahu. Rita sahu Rita. Rita sahu. ओके वैसे अच्छा आज लेके आओ ना गमछा लेके आओ लेके आओ ये गमछा दो हां उड़कों का नाम को हासिल बात करें अपने को छूट गया हमारा नाम के काटवा का छूट गया गलती से কোনো গমছা নেই পান আই দিক থেকে লাগতে হাই স্কুল বিজ্ঞান পরীক্ষা আর উচ্চতর মাধ্যমিক অর্থাৎ হায়ার সেকেন্ডারি চূড়ান্ত বর্ষ আমাৰ সকলীয়া আঞ্চলিক কমিটি আচাৰ তৰফৰ পৰা তালে মই উদ্যোক্তাসকলৰ হৈ আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ প্ৰথম কোৰ্চ আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকৰ জীৱন আমাৰ ছাত্ৰ জীৱনৰ ছেকেণ্ডাৰী যিখিনি অৱস্থা আমি এইখিনি অৱস্থালৈকে যাবলৈ গৈ আছোঁ গতিকে 5 বছৰ তোমালোকে দিশহৰা নহয় নিজৰ যি লক্ষ্য মই আজি কেইদিনমান ছাত্ৰ ছাত্ৰী কৰিছিলোঁ যে তুমি কি কৰিব বিচাৰি আছা বা ক'ৰবাত কিছুমান ডিগ্ৰী কৰিম মানে আমাৰ সময় কিছুমান ডিগ্ৰী কৰিম বা অন্য কিছুমান ধৰক মই কেইদিনমানৰ ডিফেন্সৰ কাম কৰি এনেকৈ কথাবোৰ উত্থাপন কৰি আছে কিন্তু তোমালোকৰ এতিয়াও যদি কোনো লক্ষ্য স্থিৰ হোৱা নাই যে মই মেট্ৰিক পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী আৰ্টছৰ বা ছায়েন্সৰ ল'ম ছায়েন্সৰ ল'লে মই কোনটো লাইনত পঢ়িবলৈ গৈ আছোঁ বা আৰ্টছৰ ল'লে কোনটো লাইনত মই পঢ়িম এই লাইনত যদি এতিয়াও ঠিক হোৱা নাই তেনেহ'লে ঠিক কৰি লোৱা তাৰপিছতে তোমালোকে কোনোবা স্কিমত পঢ়িবলৈ আগবাঢ়ি যোৱা যদি কোনো লক্ষ্যই নাথাকে এনেই পঢ়ি থাকিলে তুমি কোনো সফল হ'ব নোৱাৰিবা সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলেও আজিকালি বিভিন্ন স্কিল লৈ পেলাই পঢ়িব পৰা যায় অকল ডিগ্ৰী মাতি BA কৰি বা BSc কৰি ওলোৱাৰ কথাটো চিন্তা কৰি বেলেগ বেলেগ কিছু লাইন লৈ পঢ়িব পৰা যায় সেইবোৰ লাইন লৈ পঢ়ি আহিলে খুব সোনকালে চাকৰি পাবলৈ সক্ষম হয় বা নিজে কিবা